নগাঁৱত ষ্টাৰ স্পৰ্টিং ক্লাবৰ কমিউনিটি হলৰ আধাৰশিলা স্থাপন। আধাৰশিলা মুকলি কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আমোলাপট্টিৰ কালী মন্দিৰৰ নিৰাগত স্থাপন কৰা হ'ব এই কমিউনিটি হল। 4 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই কমিউনিটি হল। সংসদৰ স্থানীয় এলেকা উন্নয়ন আঁচনিৰ অধীনত যোগান ধৰা হ'ব পুঁজিৰ। কমিউনিটি হল নিৰ্মাণৰ জৰিয়তে সংগীত বিদ্যালয়, চিত্ৰাংকন বিদ্যালয় স্থাপনৰ পৰিকল্পনা ক্লাবৰ যুটীয়া সম্পাদক মৃণাল হাজৰিকাৰ। এই মাটিটো আমি লেণ্ড এডভাইজাৰী বৰ্ডৰ পৰা আমি লাভ কৰিছিলোঁ আৰু এই মাটিটোত বিভিন্ন অনুষ্ঠান আমি কৰি আহিছিলোঁ আৰু আজি সাংসদ মহোদয়ে এই আমাক 4 লাখ টকা এটা স্কিম দিলে আৰু ইয়াত আমি ভালকৈ যাতে এই ওচৰৰ ৰাইজৰ উপকৃত হয় তেনেকুৱা ধৰণৰ সংগীত বিদ্যালয় বা চিত্ৰাংকন বিদ্যালয় তেনেকুৱা ধৰণৰ ৰাইজৰ লগত লৈ পেলাই তেনেকুৱা ধৰণৰ অনুষ্ঠান আৰু আমাৰ যিহেতু ক্লাবৰ এটা নাম আছে এই ক্লাবৰ গৰিমা সদায় ৰাখি পেলাই কাম কৰিবলৈ যাম। নগাঁৱৰ মাজমজিয়াতে থকা এটা অনুষ্ঠান, যিটো অনুষ্ঠানৰ নগাঁৱৰ সমাজ জীৱনৰ বাবে বিশেষকৈ খেলা ধূলা আৰু আমাৰ প্ৰতিটো প্ৰজন্মৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বৰ ডাঙৰ ভূমিকা পালন কৰি অহা নগাঁও ষ্টাৰ স্পৰ্টিং ক্লাবৰ 1964 চনতে জন্ম হৈছিলে আৰু ষ্টাৰ স্পৰ্টিং ক্লাবে সদায় বছৰে বছৰে যুগে যুগে সদায় বিভিন্ন প্ৰকাৰে নগাঁৱৰ জনজীৱনত যিটো অৰিহণা আগবঢ়াই আহিছে সেয়া আমি বৰ শ্ৰদ্ধাৰে সৈতে তাক সোঁৱৰিছোঁ আৰু স্বীকৃতি দিব খুজিছোঁ। আজি নগাঁৱৰ এই মাজমজিয়াত ষ্টাৰ স্পৰ্টিং ক্লাবৰ এটা স্থায়ী ভৱন নিৰ্মাণৰ বাবে মই মোৰ সাংসদৰ যি পুঁজি আছে সেই পুঁজিৰ পৰা মই 4 লাখ টকাৰ এটা অনুদান আগবঢ়াইছোঁ আৰু আনুষ্ঠানিকভাৱে সেই ভৱনটো স্থায়ী ভৱনটোৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব। নগাঁৱৰ পৰা বিভূতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।